জানিব পৰা মতে প্ৰায় 50 বছৰ আগৰ পৰাই আমাৰ বিভিন্ন দল সংগঠনৰ লগত বিশেষকৈ আচ্ছাই উদ্যোগ লোৱা বুলি জানিছোঁ, নামটো চাগে এটিজিটি কিবা আছিলে, সেইটো সময়ৰ পৰা চাগে উদ্যোগ লৈ আছিলে জনজাতিকৰণৰ কাৰণে। আজি তাৰিখ পৰ্যন্ত কেৱল আন্দোলন দেখিব পোৱা গৈছে। এই ক্ষেত্ৰত কিবা বিকল্প আছে নেকি আপোনাৰ দৃষ্টিত? চাওক, বিকল্পটো জনজাতিকৰণৰ বিকল্প একো থাকিব নোৱাৰে। জনজাতিকৰণ এটা সাংবিধানিক অধিকাৰ। সেই অধিকাৰ আমাৰ মানুহে পাব লাগিব, পাব লাগিছিল, বহুত আগতে পোৱা নাই। মানে এইটো দাবী বহুত পুৰণি দাবী, এইটো আজি ঠিক নহয়, স্বাধীনতাৰ ঠিক পিছৰ পৰাই এই দাবী উত্থাপন হৈছে। আদিবাসী কাউন্সিলে প্ৰথম গোসাইগাঁৱৰ এটা তাতে মিথিয়াছ টুডু এনেকৈ ধৰি কেইজনমান নেতাৰ নেতৃত্বত এই দাবী হৈছিলে। তাৰপিছত ইণ্ডিয়ান ট্ৰেড ইউনিয়ন কংগ্ৰেছ অৰ্থাৎ চাহ মজদুৰ সংঘয়ো সেই দাবী উত্থাপন কৰিছিলে। পৰৱৰ্তী সময়ত আচ্ছাই সবলৰূপে এই দাবী উত্থাপন কৰিলে, আদিবাসী ছাত্ৰ সন্থাই উত্থাপন কৰিছে। মানে এটা ন্যায্য দাবী। আৰু ডাঙৰ কথা হৈছে যে এই গোটেই দাবী, আন্দোলন, এক্সপাৰ্ট কমিটি, বিভিন্ন ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউটৰ মানে ষ্টাডি ৰিপৰ্ট, আপোনাৰ যিটো ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াৰ এপ্ৰুভেল, এই গোটেইখিনিৰ পিছত 2019ত ফাইনেলি যিটো আপোনাৰ কমিটি ফৰ শিডিউল ট্ৰাইবছ কমিটিয়ে আমাক কমপ্লিটলি এই 6টা জনগোষ্ঠী, অসমত চাহ জনগোষ্ঠীৰ লগতে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ সম্পূৰ্ণ ক্ৰাইটেৰিয়া আছে, কেৰেক্টাৰিষ্টিক আছে, আৰু তেওঁলোকে জনজাতিকৰণৰ ক্ষেত্ৰত কোৱালিফাই কৰে বুলি এটা ৰিপৰ্ট ইতিমধ্যে দিছে। আৰু শিডিউল ট্ৰাইবছ কমিশ্যনে ৰিপৰ্ট দিয়াৰ পিছত, শিডিউল ট্ৰাইবছ কমিশ্যনে কেৰেক্টাৰিষ্টিক্স এই গোটেইকেইটা জনগোষ্ঠীৰ যি ক্ৰাইটেৰিয়া জনজাতিকৰণৰ ক্ষেত্ৰত থকা বুলি কোৱাৰ পিছত ৰাজ্যসভাত জানে যে 2019ত বিধেয়ক উত্থাপন হ'ল। ৰাজ্যসভাত বিধেয়ক উত্থাপন হোৱাৰ পিছত আমি সকলোৱে আমি কি ভাবিম? আমি ভাবিম যে ডেফিনেটলি জনজাতিকৰণ পাম, কিন্তু ৰাজনীতি হৈ গ'ল। ৰাজ্যসভাত বিধেয়ক উত্থাপন কৰি দিলে, তাৰপিছত আহি গ'ল আপোনাৰ বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনৰ আগতে টোপ দি দিয়া হ'ল ৰাজ্যসভাত আপোনাৰ বিধেয়ক উত্থাপন কৰি, আৰু এতিয়া এই প্ৰক্ৰিয়াটো চলি আছে এনেধৰণে। গতিকে মই ভাবোঁ যে ইয়াত কোনো ধৰণৰ বিকল্পৰ কথা নাহে। জনজাতিকৰণ ন্যায্য প্ৰাপ্য আৰু জনজাতিকৰণ পাব লাগে। কাৰণ যিজন মানুহ ঝাৰখণ্ডত এছ টি, সেইজন মানুহক আপুনি ইয়াত অবিচি বনাই ৰখা হৈছে। যিজন মানুহ ছত্তীশগড়, উৰিষ্যা, বিহাৰত এছ টি মৰ্যাদা পাইছে, সেইজন মানুহক ইয়াত মানে আপোনাৰ অবিচি কৰি ৰখা হৈছে। আৰু লগত থকা যিসকল মানুহ একেটা কমিউনিটি হিচাপে ইয়াত জীয়াই আছে, সকলোকে সামগ্ৰিকভাৱে জনজাতিকৰণৰ মৰ্যাদা দিলে আচলতে অসমখন ছেফ হ'ব, অসমখন সুৰক্ষিত হ'ব। আৰু এই ব্যৱস্থাটো মই ভাবোঁ যে চৰকাৰে ইচ্ছা কৰিলে কৰিব পাৰে। চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ কাৰণে এই মানুহখিনি জনজাতিকৰণৰ পৰা বঞ্চিত হৈ আছে। লগতে যিহেতু কৰ্মৰ বতৰ, কৰ্মক লৈ কিছু কথা জানিব ইচ্ছা কৰিছে। আমি দেখিবলৈ পাইছোঁ বিভিন্ন জেগাত অনুষ্ঠান পাতিছে কৰ্মৰ, তাত প্ৰায় 2 দিনীয়া কাৰ্যসূচী কৰাৰ পিছত 3 দিনীয়া কাৰ্যসূচী হওক বা 4 নম্বৰ দিনতো কিছুমান জেগাত হৈছে। তাত কি হৈছে, আপোনাৰ সাংস্কৃতিক সন্ধিয়াৰ নামত লাখ লাখ টকা নষ্ট কৰিছে। এই টকাখিনিত আমাৰ জনগোষ্ঠীৰ কিবা উন্নতি হৈছে বুলি ভাবিছে নেকি আপুনি? চাওক, সংস্কৃতিটো জীয়াই ৰাখিব লাগিব। আজি আপুনি সাংস্কৃতিক সন্ধিয়াত যিসকল শিল্পীয়ে গান গাইছে, কিবা এটা তেওঁলোকে উক্ত দিনা তাতে পাৰফৰ্মেঞ্চ কৰাৰ বিনিময়ত কিবা এটা আৰ্থিক সকাহ পাইছে, তো সেইটোৰ প্ৰয়োজন আছে। কাৰণ জনগোষ্ঠীটো যিসকল শিল্পী আছে, সেই শিল্পীসকলে নিজৰ সংস্কৃতিটোক চৰ্চাৰ কাৰণে, নিজৰ সংস্কৃতিৰ বিকাশৰ কাৰণে, প্ৰচাৰৰ কাৰণে, প্ৰসাৰৰ কাৰণে তেওঁলোকে কাম কৰিবৰ কাৰণে তেওঁলোকক যথেষ্ট সহায়ৰ প্ৰয়োজন, যথেষ্ট তেওঁলোকক জনসাধাৰণৰ ছাপোৰ্টৰ প্ৰয়োজন। আৰু এই সাংস্কৃতিক অনুষ্ঠানবিলাকৰ জৰিয়তে মই ভাবোঁ যে আমাৰ নিজৰ শিল্পীসকল উপকৃত হৈছে, আৰু তেওঁলোকক উপকৃত হোৱাৰ জৰিয়তেহে সমাজখনৰ সংস্কৃতিটো জীয়াই থাকিব। আৰু আমি ইতিমধ্যে এটা নিৰ্দেশো দিছোঁ যে কৰমৰ আখৰাত কোনো কাৰণত ৰাজ্যৰ বাহিৰৰ শিল্পীক মাতি আখৰা উন্মোচন কৰা, আখৰাত গীত গোৱা গোটেই প্ৰক্ৰিয়াটোক আমি বন্ধ ঘোষণা কৰি দিছোঁ। বিশেষকৈ আচ্ছাৰ উদ্যোগত যিমান কৰম হয়, আমি ষ্ট্ৰিক্ট ইনষ্ট্ৰাকশ্যন দিছোঁ যে অসমৰ শিল্পীক মাতক, অসমৰ শিল্পীৰ জৰিয়তে কৰম আখৰা উন্মোচন কৰক, কৰম আখৰাত গীত গাওক। বাহিৰৰ শিল্পীক মতাৰ ইয়াত প্ৰয়োজন নাই। কাৰণ আপুনি ছত্তীশগড়, ঝাৰখণ্ড, ৰাঞ্চি, বিহাৰৰ শিল্পীক মাতি আপুনি কোনোবা সাংস্কৃতিক অনুষ্ঠান পাতিছে, মাতক, আমি আপত্তি কৰা নাই। কিন্তু কৰমটোত ভাই নিজৰ শিল্পীসকলক এটাতো সুবিধা আপোনালোকে দিয়ক। নিজৰ শিল্পীসকলে, যিসকল শিল্পীয়ে কৰমটোক জীয়াই ৰাখিছে, কাৰণ অসমৰ লগততো ঝাৰখণ্ড, ছত্তীশগড়ৰ পাৰ্থক্য আছে। অসমত আহি এইখিনি মানুহে নিজৰ সংস্কৃতি জীয়াই ৰখা আৰু ঝাৰখণ্ড, ছত্তীশগড়ত জীয়াই ৰখা আকাশ পাতাল পাৰ্থক্য আছে। অসমৰ মাটিত ব্ৰিটিছৰ শোষণ, অত্যাচাৰ, য'ত আহি তেওঁলোকে থাকিলে, তাত এটা চাৰাউণ্ডেড এটা মানে ৰেষ্ট্ৰিক্টেড এৰিয়া, তাৰ মাজত থাকি নিজৰ সংস্কৃতিক জীয়াই ৰখা, মানে এই গোটেই প্ৰক্ৰিয়াটো বহুতে মানে যিটো মানে ঘৰত যি কৰম পূজা পাতে, এই পৰিয়ালবিলাক
কিমান বছৰ ধৰি তেওঁলোকে 200টা বছৰ নিজৰ নিজৰ ঘৰত কৰম পাতি কৰমক জীয়াই ৰাখিছে, টুচুক জীয়াই ৰাখিছে, চহৰাইক জীয়াই ৰাখিছে। এই মানুহবিলাকৰ এই যিটো সংস্কৃতি, এই সংস্কৃতিটোক আমি আজি অসমত এটা সমন্বয় আৰম্ভ হৈছে এই সংস্কৃতিৰ যোগেদি। কাৰণ ঝুমুৰ যেতিয়া হয়, কৰম যেতিয়া হয়, চাহ জনগোষ্ঠী বুলিতো নহয়, সকলো জাতি জনগোষ্ঠী তাত আহি আনন্দ কৰে, উৎসৱ কৰে, ফূৰ্তি কৰে। ঝুমুৰ গীতক গোটেই অসম বুলি নহয় ভাৰতবৰ্ষত পৰিচিত এটা গীত, যাক সকলোৱে আদৰি লৈছে। জুবিন গাৰ্গে ঝুমুৰ গাইছে, পাপনে ঝুমুৰ গাইছে। তো আল্টিমেট গোটেই কালচাৰটোক, সংস্কৃতিটোক অসম জুৰি এটা সমন্বয়ৰ এটা দিশত মানে যোৱা এটা সংস্কৃতি, যাক লৈ মই ভাবোঁ যে অসমৰ শিল্পীয়ে আগস্থান পাব লাগে ইয়াত। আৰু ইয়াৰ লগতে আৰু এটা কৰ্মৰ বিষয়লৈ জানিব যত্ন কৰিম। যিহেতু আমি দেখিব পাইছোঁ বিভিন্ন ধৰণৰ গামোচাত বিভিন্ন ধৰণৰ ব্যৱহাৰ কৰা হৈছে। বিশেষকৈ আমাৰ যিটো আচ্ছাৰ যিটো গামোচা ৰাইজক আগবঢ়াই দিছে, সেইটো লোৱা হৈছে। তাৰ লগতে আমাৰ অসমৰ যিটো গামোচা সেইখনো লোৱা হৈছে, কিন্তু কিছুমান জেগাত ৰঙা গামোচা এটা ব্যৱহাৰ কৰা দেখিব পোৱা গৈছে। এই গামোচাৰ বিষয়ে আপুনি কিবা মানে কিছুমানে কৰমত আচলতে কৰমৰ মাদলত এটা গামোচা দিয়ে, মাথাত যিটো পাগুৰি মাৰে। এই গামোচাটো হৈছে আচলতে আমাৰ বহুত কাম কৰিব লগা আছে। আপুনি জনগোষ্ঠীটোৰ মাজত মানে বিশেষকৈ সংস্কৃতিৰ ক্ষেত্ৰত আমি আমাৰ যিটো এতিয়া যদি চাই যিটো কষ্টিউম, এইটোৰ মানে কোনো আপোনাৰ স্পেচিফিকেশ্যন নাই, ইয়াৰ কোনো ডেফিনেশ্যন নাই যে কষ্টিউমটো কি হ'ব লাগে, গামোচা কোনটো ইউজ কৰিব, তেওঁ মানে ধুতি কি পিন্ধিব, কামিজ কি পিন্ধিব, লাল পাৰী চাৰিটো কেনেকৈ আহিলে, এইবিলাকৰ ওপৰত মই ভাবোঁ বহুত বেছি গৱেষণাৰ প্ৰয়োজন আছে, ৰিচাৰ্চৰ প্ৰয়োজন আছে। কোনোবাই ক'ৰবাত কিবা এটা ব্যৱহাৰ কৰিছে, সেইটো এটা ট্ৰেডিশ্যন হৈ গৈছে। তো আজি যদি আপুনি চাই এই যিটো লাল যিটো গামোচা ইতিমধ্যে মানে ব্যৱহাৰ হৈছে, এইটো সাধাৰণতে মই জনাতো এইটো বিহাৰী মানুহবিলাকৰ মানে গামোচা বুলিয়ে জানো। সাধাৰণতে বিহাৰী মানুহবিলাকে এইটো গামোচা ইউজ কৰে। এইটো কেনেকৈ এইটো আহি মানে আমাৰ ঝুমুৰত সোমাই গ'ল, কেনেকৈ কৰমত সোমাই গ'ল, এইটোতো মই কেইবাজন বিশিষ্ট ব্যক্তিক সুধিছোঁ। দুলাল মানকীৰ দৰে শিল্পীক সুধিছোঁ, ভদ্ৰ ৰাজুৱাৰ দৰে শিল্পীক সুধিছোঁ। মই সুধিছোঁ যে অসমৰ যিমানকেইটা জাতি আছে আমাৰ, ওৰাং, মুণ্ডা, খাৰিয়া, গোৱালা, তাঁতী, কুৰ্মী, ভূমিজ, মই সুধিছোঁ যে এই কোনটো জাতিৰ গামোচা হয়? তো তেওঁলোকে কৈছে এইটো কোনো জাতিৰে গামোচা নহয়। তো কোনো এটা জাতিৰে যদি এইটো চিম্বল নহয়, কোনো এটা জাতিৰে যদি ট্ৰেডিশ্যন নহয়, কোনো এটা জাতিৰে যদি এইটো মানে গামোচা নহয়, তেতিয়াহ'লে সেই গামোচাটোক আপুনি কেনেকৈ কৰমৰ মানে আপুনি এটা পৰম্পৰাগত এটা অনুষ্ঠান, এটা ধৰ্মীয় পৰৱত এটা আপুনি সেইটো গামোচা হিচাপে সেইটো ইউজ কৰিছে। তো এইবিলাক ক্ষেত্ৰত মই ভাবোঁ যে আমাৰ বিশেষকৈ ঝুমুৰ সন্মিলনী অসম, মই ভাবোঁ যে এই অনুষ্ঠানটোৱে বহুত কাম কৰিব লগা আছে। আৰু আমি সদায় চাই তেওঁলোকক সহযোগ কৰিবলৈ ৰেডি আছোঁ। তেওঁলোকে আমাক যি ধৰণৰ মানে নিৰ্দেশ দিয়ে, যিটো আমি সকলো সদায় প্ৰস্তুত। এইখিনি কাম মই ভাবোঁ ঝুমুৰ সন্মিলনী অসমে দায়িত্ব লৈ এইখিনি কৰিব লাগে। কাৰণ এটা ট্ৰেডিশ্যন এটা ভুলকৈ চলি আছে বুলি আমি সেইটো মানি ল'ম, এইটো কথা হ'ব নোৱাৰে। আমি শুদ্ধ ৰূপত তাক আগবঢ়াই লৈ যাব লাগিব। আৰু এইটো ক্ষেত্ৰত আমি সহযোগ কৰিবলৈ আফচাই সদায় প্ৰস্তুত আছোঁ। কৰ্মশালা হওক, দীঘলীয়া কৰ্মশালা হওক, এক্সপাৰ্টৰ লগত আলোচনা হওক, তাৰ পৰ্যালোচনা হওক, তাৰপিছত এটা শুদ্ধ ৰূপত আমি ভাবোঁ যে এইবিলাক ঠিক কৰা আমাৰ প্ৰয়োজন আছে। ধন্যবাদ জনাইছোঁ ব্যস্ততাৰ মাজত আপোনাৰ সময় দিয়াৰ বাবে। থেংক ইউ।